আজি ৰাতিপুৱাই 7টা বজাতেই আমি বাইকত দুটা যাবলৈ ওলাইছোঁ গুৱাহাটীলৈ বুলি দাদাহঁতৰ ৰুমলৈ। তো ইমান বেছি ঠাণ্ডা নহয়, দুইটা গ'লোঁ কিন্তু যাওঁতে বতৰটো বহুতেই ভাল আছিলে, ৰ'দ দি আছিল। পিছলৈ কি হ'ল গম পাব আপোনালোকে। তাৰপিছত বাটতে গৈ পেলাই চাহ একাপ খাই ল'লোঁ আৰু তাত গৈ পেলাই নেলিত গৈ পেলাই এই ছাইডটো মই মোবাইলত দেখি থাকোঁ, খুব ভাল লাগে এনেকৈ গছৰ তলত বহি পেলাই মানুহবিলাকে খাই পেলাই ভিডিঅ' কৰি থোৱা। মই এবাৰ এওঁক ক'লোঁ যে এইবাৰ যদি মানে খোৱা হয়তো ইয়াতেই খাম। তো সেইকাৰণে মানে তাতেই সোমালোঁ খাবলৈ। খাই পেলাই ক'বাচোন কেনেকুৱা লাগিছে, টেষ্টটো কোৱা কেনেকুৱা? শুনিলে নহয় কি ক'লে, ঠিক ঠাক বুলি ক'লে। মানে তেওঁ ইমান মানে খাই ইমান এটা টেষ্ট নাপালে, যিহেতু কবি খাই খাই আমনি লাগিছে। কবি ভাজি দিয়াৰ কাৰণে তেওঁ অকণমান মানে বেয়া পালে আৰু মইতো ঠিক ঠাক চলিয়ে যায় কাৰণ মোৰ ভোকো লাগি আছিল, গতিকে মই ধুনীয়াকৈ খালোঁ। যিহেতু ঠাণ্ডা বতৰ সেইকাৰণে আকৌ এবাৰ চাহ ল'লোঁ, আকৌ এবাৰ চাহ খাই দিলোঁ আৰু তাৰপিছত আমি খাই বৈ তাৰ পৰা ওলাই দিলোঁ। আহি দাদাহঁতৰ ৰুম পালোঁহি আৰু তাত ইমান বেছি বৰষুণ আৰু আমি ভাত পানী খাই লৈ ৰখি আছোঁ যাবৰ কাৰণে। বৰষুণৰ কাৰণে আহিব পৰা নাই, কিন্তু অকণ এৰোঁতেই আমি ওলাই দিলোঁ কাৰণ নিয়ৰক ঘৰত থৈ আহিছোঁ সেইকাৰণে। তাৰপিছত আহি পেলাই আকৌ জাগিৰোডত চাহ খালোঁ, যিহেতু বৰষুণ দি আছিল, অলপমান ঠাণ্ডাও লাগিছিলে সেইকাৰণে। বৰষুণৰ বাবে তেনেকৈ মাজে মাজে ৰখি চাহ তাহ খাই আমি 7মান বজাত ঘৰ পালোঁহি। ভিডিঅ'টো ইমানেই আছিল, বাই বাই।